আমি আকৌ যোৰহাটত প্ৰিমিয়াৰ কৰিব লাগিব। সেইদিনাখন আচলতে মই একোৱে ভবা নাছিলোঁ। মই হঠাৎ কৈ দিলোঁ যে মন থাকিলে ধন এনেও আহে, গতিকে এটা প্ৰিমিয়াৰ কৰি দিম। গতিকে প্ৰথমতে কওঁ, নিজৰ কথা ৰাখিছোঁ, এটা আপোনালোকৰ কাৰণে প্ৰিমিয়াৰ। আৰু মই খুব ভাল লাগিছে মোক দেখি পেলাই আপোনালোকক যে আপোনালোকৰ গোলাঘাট, যোৰহাট আৰু শিৱসাগৰৰ সাংবাদিক বন্ধুসকল আহিছে। আৰু আমি ক্ৰিউ গোটেইখিনি আহিব নোৱাৰিলোঁ। আমাৰ লিড কাষ্ট তিনিগৰাকী আছে ইয়াত, ৰবিদা, নন্দিনী আৰু অৰ্চিতাক মই মাতিছোঁ ইয়ালৈ। নন্দিনী আৰু অৰ্চিতা অকণমান আঁতৰি থাকে মানে তাহাঁতি অন্য অকণমান কিবা কিবি পাব্লিচিটি বিচাৰে, তাহাঁতি অকণমান কেমেৰাৰ পৰা আঁতৰি থাকিব বিচাৰে। আচলতে সকলোৰে কেৰেক্টাৰ বেলেগ বেলেগ। আৰু নন আণ্ডাৰ দেন ৰুদ্ৰ খুদ আপোনাৰ ওচৰত আপোনালোকৰ সন্মুখত উপস্থিত আছে। ৰুদ্ৰ আহি আছে কাইলৈৰ পৰা। তাৰ আগতে আমি আজি আহিছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰি আপোনালোকৰ সন্মুখলৈ। গতিকে মই বৰ বেছি দীঘলীয়া নকৰোঁ, কিন্তু এইটোৱেই ক'ব বিচাৰিছোঁ, একদম আৰম্ভণিতে আজি চিনেমাখন আপোনালোকে এক্সক্লুচিভলি ইয়াত চাবলৈ পাব। কেৱল এটাই মনত ৰাখিব, আচলতে মোৰ এইটো দাবী বুলি নকওঁ, অনুৰোধ। কাৰণ এখন দুখন ফটোগ্ৰাফছ তোলাটো ডাঙৰ কথা নহয়, কিন্তু কোনেও যাতে হল ৰেকৰ্ডিং নকৰে, কোনো যাতে চিন ৰেকৰ্ডিং নকৰে। কাৰণ এইটোৱে আমাৰ ইণ্ডাষ্ট্ৰি, ভিডিঅ' যাতে নকৰে, কাৰণ এইটোৱে গোটেই ইণ্ডাষ্ট্ৰিটো শেষ কৰি পেলাইছে। গতিকে আপোনালোকে এইখিনি ধ্যান ৰাখিব। মই চিনাকি কৰি দিবলৈ ওলাইছোঁ, মই ঋষিকেশ ভট্টাচাৰ্য, মই চিনেমাৰ এক্সিকিউটিভ প্ৰডিউচাৰ। মোৰ পূৰ্বতে আছে মনোজ কেৰিয়া, তেখেত ওৱান অফ দ্য প্ৰডিউচাৰ। মোৰ এইফালে আছে ভাতৃ, তেখেতৰ ভাতৃ। এইফালে আছে আমাৰ জ্যেষ্ঠ অপি গাৰোদিয়া, হি ইজ ওৱান অফ দ্য প্ৰডিউচাৰ। আৰু আমাৰ মাজত প্ৰডাকশ্যন আছে, প্ৰডাকশ্যন মেনেজাৰ আছে, আৰু অৰ্চিতা, নন্দিনী, ৰবিদা, গোটেইখিনি আমি আছোঁৱেই। আৰু এইফালে মোৰ প্ৰডাকশ্যনো আছে। গতিকে চিনেমাখনত আদিল হুছেইন ছাৰ আছে, ৰবিদা আছে, চাপৰি সংগীতটো খুব গুৰুত্বপূৰ্ণ বস্তু। জুবিনদা আৰু ভাস্বতী ভাৰতীয়ে খুব সুন্দৰ কণ্ঠনি কৰিছে, দিগন্ত তাই লিখিছে, দিগন্ত ভাৰতী। আৰু আমাৰ টাইটেল ট্ৰেকটো গাইছে নীল আকাশে, এইটো ইপচনলাল বৰুৱাই খুব সুন্দৰভাৱে সজাইছে। আৰু আকৌ এবাৰ কৈছোঁ, আমি টাইটেল ট্ৰেকটোৰ কাৰণে আমি এটা কম্পিটিশ্যন অৰ্গেনাইজ কৰিছিলোঁ, তাত লিচা ক্ৰিষ্টি উইনাৰ হৈছিলে, আৰু আমি তেওঁক সন্মানিত কৰিছিলোঁ আৰ্থিকভাৱেও আৰু চাৰ্টিফিকেট দিছিলোঁ। গতিকে বাকীখিনি কথা ৰবিদাই ক'ব, মই ৰবিদালৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমতে আজি অত বছৰে আপোনালোকে আমাক আটাইকে দি থকা মৰমবোৰৰ বাবে আপোনালোকৰ ওচৰত বহুতখিনি মই সেৱা যাচিছোঁ, মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰুদ্ৰ ছবিখন আহি আছে বুলি আপোনালোকে ইতিমধ্যে গম পাইছেই। অহাকালিৰ পৰা ছবিগৃহত আটাইভাৱে উপলব্ধ হ'ব ছবিখন। আজি আমি নিজৰ কথা ৰাখি এটা প্ৰিমিয়াৰ শ্ব' এজ এ জেষ্টাৰ, এই আৰম্ভণি হয়তো আগলৈ আমি মধ্য অসম, লোৱাৰ আছাম, আপাৰ আছাম সকলোতে আমি এটা প্ৰিমিয়াৰৰ কথা চিন্তা কৰিম। কাৰণ 23 তাৰিখে প্ৰথমবাৰৰ বাবে দুটাকৈ প্ৰিমিয়াৰ শ্ব' অৰ্গেনাইজ কৰিবলগীয়া হ'ল গুৱাহাটীত। আৰু এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে হৈছে যে ইমান মানুহৰ ইচ্ছা চিনেমাখন চাবলৈ। আৰু আমাৰ গেষ্টৰ বাৰু এইবাৰ সংখ্যা বাঢ়িছে, কাৰণ আমাৰ প্ৰডিউচাৰ কেইবাগৰাকী আছিল, তেওঁলোকে আটাইৰে গেষ্ট মিলি এইবাৰ সংখ্যা বাঢ়ি গৈছে। দুটা প্ৰিমিয়াৰ আমি অলৰেডি কৰিলোঁ। আজিও আমি এটা শ্ব' কৰিম বুলি ভাবিছিলোঁ, কিন্তু চাইমultaneously দুটা শ্ব' চলি থাকিব, দুটা অডিট। গতিকে প্ৰথমতে প্ৰিমিয়াৰতে যদি আমি দেখিবলৈ পাইছোঁ এনেকুৱা ভিৰ, আশা কৰিছোঁ ছবিগৃহতো ভিৰ থাকিব। আৰু তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ লাগিব প্ৰথম কথা। গতিকে নিমন্ত্ৰিত অতিথি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক ব্যস্ত সময় উলিয়াই তাৰপৰা সময় উলিয়াই আপোনালোক আহিছে আমাৰ মাজত। এতিয়া কথা হৈছে ছবিখনত এতিয়া ছবিখন আৰম্ভ কৰাৰ আগতে মই বিশেষ বকি মোৰ ওপৰত খং উঠাই নলওঁ, যাতে ছবিখনে নাচাবলৈ মন যায়, আপোনালোকে চিনেমা নাচাওঁ।
সেইটো নকৰোঁ কেৱল এটা কথাই ক'ব বিচাৰোঁ ছবিখন আপোনালোকে কিয় চাব মোৰ দৃষ্টিৰে মই কওঁ যে এইখন এখন কমাৰ্চিয়েল চিনেমা বিনোদন ধৰ্মী ছবি এনেকুৱা ধৰণৰ ছবি আমি তৈয়াৰ কৰি থাকোঁ কিন্তু এইখনত মই লাষ্ট যিখন ছবি কৰিছিলোঁ শ্ৰী ৰঘুপতি তাৰ অভিজ্ঞতাখিনিও ইয়াত সোমাই আছে গতিকে ৰূপক গগৈ ডাঙৰীয়া পৰিচালনা কৰিছে তেওঁৰ লাষ্ট যিখন ছবি আছিল তাৰ যিখিনি অভিজ্ঞতা আছিল সেইখিনিও আমি ইয়াত সামৰি আপোনালোকৰ বাবে তৈয়াৰ কৰিছোঁ কেনভাছটো ডাঙৰ চিনেমাখনৰ আমাৰ যিটো উদ্দেশ্য সদায় যে ৰাষ্ট্ৰীয় পৰ্যায়ত আমি অসমৰ বিনোদন ধৰ্মী ছবিসকল সমান্তৰালভাৱে থিয় হ'ব পাৰিব লাগে তাৰেই এটা ইচ্ছা আমি প্ৰকাশ কৰি এই ছবিখন তৈয়াৰ কৰিছিলোঁ আৰু কিছু সংখ্যক আমি কিছু দূৰলৈকে আমি সফল হৈছোঁ আৰু দ্বিতীয় কথা হৈছে যে আজিকালি বিনোদনৰ নামত বহুত বস্তু আপোনালোকে দেখিব পাব মোবাইলটোৱে যথেষ্ট এণ্টাৰটেইনমেণ্ট দি থাকে আমাক কিন্তু মোবাইলটোত এনেকুৱা কিছুমান বস্তু থাকে যিবোৰ আমি গোটেই পৰিয়ালৰ মানুহখিনি আটাই একেলগে চাব নোৱাৰোঁ কেতিয়াবা আমাৰ অসুবিধা লাগে কিন্তু আমাৰ এই ছবিখন পৰিয়ালৰ আটাইতকৈ জ্যেষ্ঠজনৰ পৰা একেবাৰে কনিষ্ঠজনলৈকে একেলগে বহি উপভোগ কৰিব পৰা ছবি মই ভাবোঁ আজিৰ তাৰিখত এইটো এটা বিৰাট ডাঙৰ প্লাছ পইণ্ট ছেকেণ্ড পইণ্ট যে আপোনালোকে ইমান কষ্টকৈ উপাৰ্জন কৰা ধন যেতিয়া কোনোবাই খৰচ কৰি ছবি এখন চাবলৈ আহে বহু আশা আকাংক্ষা মনত গৈ আহে গতিকে অন্ততঃ আমি ইমানখিনি কথা আপোনালোকে ক'ব পাৰোঁ যে আপোনালোকৰ সেই ব্যয় কৰা টকাকেইটা অথলে নাযায় বুলি আপোনালোকে ক'ব পাৰিব আমি আমাৰ টেষ্টৰ মতে বনাইছোঁ তথাপিও আপোনালোকৰ ইচ্ছা আপোনালোকৰ ৰুচিৰ ওপৰত বহুত কথা নিৰ্ভৰশীল আৰু পাব্লিচিটিৰ ক্ষেত্ৰত আমি নতুন ধৰণৰ পাব্লিচিটি টেকনিক বহুত ইউজ কৰিছোঁ কিন্তু আমাৰ আটাইতকৈ ডাঙৰ পাব্লিচিটি হ'ল আপোনালোক আজি নিমন্ত্ৰিত অতিথিসকলে যদি ইয়াৰ পৰা ওলাই গৈ আপোনালোকে যদি নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডলৰ পৰা যদি এটা কথা শ্বেয়াৰ কৰে যে আমি ৰুদ্ৰ আহি আছে ইমান তাৰিখে ৰুদ্ৰ আৰম্ভ হ'ব আপোনালোকে ভাল পায় বেয়া পায় যেনেকুৱা ধৰণৰ আপোনালোকৰ ইচ্ছা যি আপোনালোকে পায় তাকেই লিখক কিন্তু আপোনালোকৰ মনৰ ভাৱটো প্ৰকাশ কৰক যাতে আমি ভুলখিনি শুধৰাই ল'ব পাৰোঁ আৰু ভালখিনি আমি আৰু ভাল কৰিবলৈ চেষ্টা কৰিব পাৰোঁ আৰু পেজখন টাইপ কৰক আপোনালোকে পেজখনলৈ টাইপ কৰি দিলে যাতে আমি মেছেজবোৰ পাম আৰু শেষত এটাই অনুৰোধ যে ছবি কোনো ধৰণৰ আপোনালোকে ভিডিঅ' যেন আপলোড নকৰে ফটোগ্ৰাফ আপোনালোকে আপলোড কৰক আৰু এতিয়া ছবিখন উপভোগ কৰক মোৰ গোটেই ৰুদ্ৰৰ পৰিয়ালটোৰ তৰফৰ পৰা আপোনালোকৰ ওচৰত মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই আজি মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আজি অলপমান পলমটো আৰম্ভ কৰি তাৰ বাবে পুনৰ সময় বিচাৰিছোঁ আপোনালোকৰ ওচৰত সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ